নমস্কাৰ ৰুজুট টিপছ আপোনাক স্বাগতম জনাইছো সোণালী মুৰ্গী কোৰ্স আমাৰ চলি আছে আজি ডে নাম্বাৰ 12 মানে 12 নম্বৰ দিন আৰু এতিয়া আমি ৰাতিপুৱা সময়ত আহিছো প্ৰায় 6:30 মান বাজিছে আজি আমাৰ কোন ধৰণৰ পোৱালিৰ বিয়োগ হোৱা নাই সকলো ঠিকই আছে আৰু এতিয়া মই এখিনি সাবচিকুন কৰো আৰু দানা দেখিছে আপোনালোকে গোটেইখিনি খাই ফিনিশ কৰি ৰাখিছে পটানটো আপোনালোকে ডেইলি চাব যাতে পটানটো যদি লেটৰা হয় তেন্তে সাফা কৰি দিব আৰু যদি অকমান ড্ৰাই হৈ আছে তেন্তে আজি সাফা নকৰিলো এদিন মান চলি যাব অহাকালি আপুনি সাফা কৰিব পাৰিব আৰু যদি আপুনি কষ্ট কম কৰিম বুলি ভাবে তেন্তে ইয়াৰ ওপৰতে আৰু অলপ পটান ছটিয়াই দিব পাৰে যেটো মই কৰো যেতিয়া অলপ সময় আমাৰ কম থাকে হাতত আৰু এতিয়া মই এখিনি সাবচিকুন কৰো আৰু যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱন যথেষ্ট কাম আছে দিনটো এটো কাৰণে আমি জীৱন কম সময় দি এই মুৰ্গী গিটা আমি ডাঙৰ কৰিব লাগিব আৰু কেনেকৈ কৰি আছো আপোনালে সম্পূৰ্ণৰূপে চালে গম পাব যে আমি কম সময় দি এই মুৰ্গীখিনি ডাঙৰ কৰিম যিমান পাৰো কম সময় আৰু কম খৰচত আৰু ভিডিওটো আপোনালে চাই থাকক মৰ্নিং শিফটৰ আমাৰ দানা পানী দিয়া হৈ গল আৰু দানা মই 3 প্লেটতে দি দিছো ফুলকে আৰু এতিয়া প্ৰায় 6:30 7 মান বাজিছে আৰু 2-3 ঘণ্টাৰ পিছত আমি হেতক আকৌ দানা দিম আৰু লগতে পানী পাত্ৰকেইটা আপোনালোকে চাই থাকিব যদি পাৰে প্ৰতিবাৰতে সাবচিকুন কৰি দিব খুব ধুনিয়াকৈ আৰু পানী যত ৰাখিব হেতু আপোনালোকে চাব যাতে খপ মাৰা হয় আৰু যদি দামো ইউজ কৰে আপুনি খপ মাৰা দাম ইউজ কৰিব যাতে ওপৰৰ পৰা যিকোনো বস্তু নপৰে আৰু আমি সচৰাচৰ জানো পানীটো যদি লেতেৰা খাবলৈ পায় বা তাত যদি কিবা বিষাক্ত বস্তু পৰে সেই পানীটো যদি আপুনি মুৰ্গীখিনি খুৱাই আপোনাৰ মুৰ্গীৰ মৃত্যু হ'ব পাৰে হেতু কাৰণে আপুনি যৰ পৰা পানী আনিব হেতু ভাল পানী আনিব লগতে যিখিনি পানী ফাৰ্মত ৰাখিব হেখিনি ঢাকি ৰাখিব যাতে বাহিৰা বস্তু একো নপৰে আৰু আমাৰ পোৱালিখিনিৰ গ্ৰোথ কেনেকুৱা পাইছে আপোনালোকে জনাব যেটো যথেষ্ট কামৰ মাজতো মই ভিডিও বনাই আছো আপোনালোকৰ কাৰণে যাতে যিসকলে নতুনকৈ কাম আৰম্ভ কৰিব তেওঁলোকৰ কোন ধৰণৰ অসুবিধা নোহোৱাকৈ কামখিনি কৰিব পাৰে আৰু লগতে আজি হেতৰ ভ্যাকচিনো আছে কি ভ্যাকচিন মাৰিম কেনেকৈ মাৰিম ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক গম পাই থাকিব ধন্যবাদ ডে নাম্বাৰ 12 আমাৰ কাম চলি আছে আৰু এতিয়া আমি হেতক ভ্যাকচিন কৰাব লাগিব এটো ভ্যাকচিন মই কৰাম এতিয়া আৰু কি ভ্যাকচিন কেনেকৈ কৰাম সকলো ডিটেইলছ জনাই আছো ভিডিওটো চাই থাকক প্ৰথম অৱস্থাত কৈ দিও আজি ডে নাম্বাৰ 12 আৰু এতিয়া প্ৰায় 12:30 এটা মান বাজিছে আৰু ভ্যাকচিন আপোনালোকে সচৰাচৰ ঠাণ্ডা দিন যদি কৰে ঠাণ্ডা দিনত আপুনি দিনত কৰাব পাৰে কিন্তু গৰমৰ দিনত যদি আপুনি কৰাইছে তেন্তে আপুনি আবেলি বা ৰাতি কৰাব আৰু যেহেতু ৰাতি অকমান ঠাণ্ডা পৰে মানে বেছি গৰম পৰি থাকিলে আপুনি ভ্যাকচিনটো নকৰাব এটা কথা কৈছো আৰু বৰ্তমান মই পোৱালিখিনি এটা সাইডত ৰাখি লৈছো ইয়াতে ৰাখি লৈছো মই ইয়াৰ পৰা এটা এটাকে ধৰি মই তাতে ৰাখি যাম আৰু হেকিন জায়গা মই সাবচিকুন কৰি দানা পানী তাতে দি লৈছো আৰু জেনেকুৱাকৈ আমি ভ্যাকচিন কৰাই যাম আৰু তাতে ৰাখি যাম আৰু এই ভ্যাকচিনটো হৈছে আইভিডি ভ্যাকচিন বা গাম্বৰু ভ্যাকচিন আৰু ইয়াক কৰোৱা হয় মুৰ্গীৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা প্ৰতিৰোধ দিব কাৰণে ধৰি লৈছো আমাৰ মুৰ্গীৰ লেঙুৰা হৈছে মুৰ্গীৰ গাত খজুতি নিচিনা হৈছে তাৰ উঠত কিছুমান ফুটফুট নিচিনা হয় সেইবিলাকৰ কাৰণে যি কোনো ধৰণৰ বেমাৰক ই ৰক্ষা কৰিব গাম্বৰু ভ্যাকচিনে আৰু স্ক্ৰিনত আপোনালোকে দেখা পাব এই বেমাৰ গিটাৰ কাৰণে এইটো ভ্যাকচিন কৰোৱা হয় এইকিটা আপোনালোকে চাব আৰু যদি আপোনাৰ এনেকুৱা বেমাৰ মুৰ্গী গাত দেখিছে তেন্তে আপুনি গাম্বৰু ভ্যাকচিন নকৰোৱাৰ কাৰণে বা আইভিডি ভ্যাকচিন নকৰোৱাৰ কাৰণে আপোনাৰ হ'ব পাৰে আৰু মুৰ্গীৰ কাৰণেও আমি তেনেকুৱাকৈ কৰাইছিলো যদি আপোনালোকে ভিডিওখিনি চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিম আপুনি তাতে গৈ চাব পাৰে আৰু এই ভ্যাকচিনটোৰ কাৰণে আপোনালোকে এনেকুৱা প্ৰথমতে কিনিব লাগিব আৰু ইয়াৰ দাম আমাৰ ইয়াতে 80 টকা বৰ্তমান লৈছে 100 কাৰণে 100 মুৰ্গীৰ কাৰণে যদি কিনে আপোনাৰ 80 টকা যাব আৰু ইয়াৰে যেটো লেভেল আছিল সেই লেভেলটো বৰ্তমান আতৰি গৈছে যেহেতু মই ফ্ৰিজত ৰাখিছিলো বৰফত আৰু এটা লিকুইড দিব লগতে সেই লিকুইডত আপুনি ইয়াত থকা টেবলেটটো মিলাই মিক্সিং কৰি ইয়াত ভৰাই ল'ব লাগিব আৰু চকুৰ আপুনি এটা ফুট ইয়াক দিব লাগিব কেনেকৈ দিব লাগে মই দেখাই আছো প্ৰথম অৱস্থাত আপুনি মুৰ্গীটো এনেকুৱাকৈ ল'ব আৰু আপোনালোকে যদি মোৰ ভিডিওখিনি কন্টিনিউ চাই আছিলে গম পাইছিলে যে মই ৰাইট সাইডৰ হেতক ভ্যাকচিন কৰাইছিলো যেটো আমাৰ F1 ভ্যাকচিনটো আৰু আজি মই হেতক ভ্যাকচিন কৰাম লেফট সাইডৰ চকুটো আৰু আপোনালোকে চাওক আপোনালোকে এনেকুৱাকৈ ল'ব লৈ পেলাই আৰু যিমান পাৰে আপোনালোকে ঠাণ্ডাত ৰাখিবলৈ চেষ্টা কৰিব যাতে টেম্পাৰেচাৰটো মেইনটেইন হয় আৰু ইয়াৰ ৰাইট সাইডত যেহেতু মই কৰাইছিলো আজি মই হেতক লেফট সাইডে কৰাম আৰু খুব ধুনিয়াকৈ চাব যাতে চকুটো ড্ৰপটো খুব ধুনিয়াকৈ পৰে আৰু এক ড্ৰপকে দিলে হল এটো দেখিছে এক ড্ৰপ পৰিছে আৰু যেতিয়ালৈকে কি এবজৰ্ব কৰি নলব মানে যেতিয়ালৈ এনেকৈ দিব তেতিয়ালৈকে আপোনালোকে ভিডিও দেখিছে আৰু খুব ধুনিয়াকৈ ইয়াৰ ভ্যাকচিন কৰা বৰ্তমান হৈ গল আৰু মই যেহেতু ৰাইট সাইডত আগতে কৰাই থৈছিলো আজি মই হেকানে লেফট সাইডে কৰাইছো আৰু ইয়াৰ চাক পাখি আহিবলৈ আৰম্ভ কৰিছে আজি 12 নম্বৰ ডে সোণালী মুৰ্গী আৰু এতিয়া মই ইয়াতে থৈ যাম এটক ভ্যাকচিন কৰাই আৰু আপোনালোকে ভিডিওটো চাই থাকক
আৰু এইদৰে সম্পূৰ্ণ কৰিলোঁ আমি ভেকচিন কৰোৱা এইটো লাষ্ট ভেকচিন আৰু এইটো কথা সদায় ধ্যান ৰাখিব যদি আপুনি আগতো ৰাইট চাইডে কৰাইছিলে এতিয়া লেফ্ট চাইডে কৰাই আছোঁ মই এইটো কথা আপোনালোকেও ধ্যান ৰাখিব আৰু দিওঁতে চাব যাতে ই এবজৰ্ব খুব ধুনীয়াকৈ কৰিছে নে নাই আৰু এইটো খুবেই জৰুৰী ভেকচিন ইয়াৰ দ্বাৰা আমি মুৰ্গীখিনিক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ এইটো চাওক আপোনালোকে এনেকুৱাকৈ ল'ব দেখিছে ই খুব ধুনীয়াকৈ লৈ লৈছে আৰু ইয়াৰ ভেকচিন কৰা হৈ গ'ল আশা কৰিছোঁ যাতে আমি মুৰ্গীখিনিক খুব ধুনীয়াকৈ বেমাৰ মুক্ত কৰি ৰাখিব পাৰিম আৰু আজি ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক নম্বৰ 12ৰ অন্তিম পৰিৱেশ আৰু আজি আমি ইহঁতক ভেকচিন কৰালোঁ বৰ্তমান কোনো ধৰণৰ পোৱালিৰ অসুবিধা হোৱা নাই পোৱালিখিনি বৰ্তমান ঠিকেই আছে আৰু এইটো ভেকচিন খুব নিতান্তই প্ৰয়োজনীয় আপোনালোকে পাৰিলে কৰাই দিব যাতে মুৰ্গীখিনি যিকোনো ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰে আৰু এইটো অন্তিমটো পৰিৱেশ এতিয়া মই দানা পানী ইহঁতক দিলোঁ ডিংকাত পানী ফুলকৈ ভৰাই দিছোঁ যাতে গোটেই ৰাতি চলিব পাৰে ডেইলি দিয়াৰ দৰে আৰু ইহঁতৰ পাখি আহিবলৈ আৰম্ভ কৰিছে লাহে লাহে অকণ আৰু কেইদিনমানৰ পিছত আমি ইহঁতক লাইট নিদিলেও চলিব কিন্তু আমাৰ ইয়াতে যিহেতু ঠাণ্ডা যথেষ্ট পৰি আছে আৰু যিহেতু আমি ঠাণ্ডা দিনত কৰিছোঁ এইটো কাৰণে আমি লাইট দিব লাগিব যদি আপুনি গৰম দিনত কৰে তেন্তে 15 দিনৰ পিছত আপুনি লাইট নিদিলেও চলি যাব তথাপি এটা লাইট লগাই ৰাখিব যাতে যদি বতৰ ঠাণ্ডা হয় তেতিয়া আমি দিব লাগিব আৰু আমি যিহেতু ঠাণ্ডা দিনত কৰি আছোঁ আমি লাইট জ্বলাই ৰাখিব লাগিব চাওঁ কেতিয়ালৈকে জ্বলাই ৰাখিবলগীয়া হয় কেনেকৈ কি কৰিবলগীয়া হয় মই আপডেটেড আপোনালোকক জনাই যাম যিহেতু কৰ্চটো চলি থাকিব আৰু আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব পাৰিলে শ্বেয়াৰ কৰিব যাতে যিসকল নতুনকৈ কাম আৰম্ভ কৰিব তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কাম কৰিব পাৰে আৰু বৰ্তমান আজি আমাৰ প্ৰায় 12 দিন সম্পূৰ্ণ হ'ল আৰু 12 দিনৰ মূৰত আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ মুৰ্গীখিনি সোণালী মুৰ্গী আৰু আপোনালোকে গ্ৰোথটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাওক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক